নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এটা হট টপিক লৈ হট টপিক কি 30,000 35,000 এনেকুৱা নতুন ভ্যাকেন্সি ওলাব আকৌ 2024 ত এনে ধৰণৰ কিছুমান ভিডিঅ' সাৰ্কুলেট হৈ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান ভাষণ সাৰ্কুলেট হৈ আছে তো সেই বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো অকনো ইনফৰমেটিভ বা ইউজফুল বুলি ভাবি থাকে হেকত এটা লাইক কৰি দিব এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টোলৈ মূল বিষয়টো কোৱাৰ আগতে আপোনালোকে এই ভিডিঅ' ক্লিপটো আগত চাই লওক ৰাইজ বিটিআৰ চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কমাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰ বিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব দুটা তিনটাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে তেনেকুৱা আজি আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো প্ৰধানমন্ত্ৰী আৱাস এই ভিডিঅ' ক্লিপটিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিওতে কৈছে যে আৰু 30,000 পোষ্টৰ ভ্যাকেন্সি উলোৱা হ'ব নতুন বছৰ বুলি ক'বলৈ গ'লে 2024 ত অবিয়াসলি কৈছে যে দুটা তিনিটা বেটেলিয়নত চাকৰি ওলাব বুলি কৈছে আই থিংক ভাষণৰ মাজত তেখেতে কোৱাতে হয়তো অলপমান ইফাল হৈ গৈছে দুটা তিনিটা বেটেলিয়ন নহয় দুটা তিনিটা হয়তো ডিপাৰ্টমেন্টৰ কথা ক'ব বিচাৰিছিলে সো নেক্সট ইয়াৰ মানে 2024 সো যি দুটা তিনিটা বেটেলিয়নৰ কথা কৈছে আই মিন ডিপাৰ্টমেন্টৰ কথা কৈছে এই কথাখিনি কিমান সত্য কিমান দূৰ সঁচা হেখিনি আমি সমালোচনা বা আলোচনা কৰাৰ আগতে আৰু এটা ভিডিঅ' ক্লিপ চাই লও আহক আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 দিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো 2 দিনতে এডভাৰটাইজ ওলাব থ্যাংক ইউ স্যার ঠিক আছে বাবা আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 দিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো 2 দিনতে এডভাৰটাইজ ওলাব থ্যাংক ইউ স্যার ঠিক আছে বাবা আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে বিটিআৰত 2 দিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা লৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 দিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছো 2 দিনতে এডভাৰটাইজ ওলাব এই ভিডিঅ' ক্লিপটোত আপোনালোকে ক্লিয়াৰলি গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে একচুয়ালি 30,000 35,000 কোনো নতুন পোষ্ট নহয় মোস্টলি যিবিলাক অলৰেডি এডভাৰটাইজ হৈ গৈছে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্লিপটোত ক্লিয়াৰলি কৈছে যে বেটেলিয়ন প্লাছ এডুকেশ্যন প্লাছ গ্ৰেড 3 গ্ৰেড 4 22,000 পোষ্ট অলৰেডি এডভাৰটাইজ কৰা হৈ গৈছে যেটো এডিআৰডি গ্ৰেড 3 গ্ৰেড 4 এপ্লাই অলৰেডি চলি আছে আৰু কেইদিনমান আগতে আসাম পুলিচৰ এপ্লাই চলিছিলে এটো এপ্লাই বন্ধ হৈ গৈছে বৰ্তমান সো হেবিলাক সকলোখিনি মিলি 22,000 পোষ্টৰ এডভাৰটাইজমেন্ট ওলোৱা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু হিটো হয়ও ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুই এটা নতুন কথা উল্লেখ কৰিছে যে 1200 এলপি ইউপি টিচাৰৰ ৰিক্ৰুটমেন্ট ওলাব হেখিনি ক'ত ওলাব বিটিআৰ অঞ্চলত ওলাব আৰু বিটিআৰ অঞ্চলৰ বাহিৰৰ
কেণ্ডিডেটে আই গেছ সেইবিলাক পোষ্টৰ কাৰণে এলিজিবল নহ'ব চ' সেইখিনি BTR-ৰ কাৰণে গ'ল BTR-টো যিহেতু আসামৰ ভিতৰতে হেতু অসম চৰকাৰে সেইখিনি পোষ্ট নিজৰ মানে ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত কাউণ্ট কৰিব তাৰ পিছত আকৌ আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টিচাৰ পোষ্ট ওলাব আৰু 2 দিনৰ ভিতৰতে হয়তো নটিফিকেশনটো আহি যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কাৰণ তেখেতে কৈছে যে তেখেতে ৰিসেন্টলি ফাইলটো এপ্ৰুভ কৰিছে সো 2 দিনৰ ভিতৰত নটিফিকেশনটো বা এডভাৰটাইজমেন্টটো আহি যাব সো ওভাৰঅল যদি আমি চাবলৈ যাও যি মানে আমাৰ নিউজ মিডিয়া মানে স্যাটেলাইট মিডিয়া হওক বা আমাৰ পোৰ্টেল মিডিয়া হওক সকলোতে মানে এটা মানে হট টপিক হৈ গৈছে যে নতুন বছৰত আকৌ 35,000 নিযুক্তি উলিয়া হ'ব বা 30,000 নিযুক্তি উলিয়া হ'ব একচুয়ালি হেতু কমপ্লিট ট্ৰুথ নহয় কমপ্লিট ট্ৰুথ এটোয়ে যে মানে হয় এডভাৰটাইজমেন্ট উলোৱা হৈছে নতুন বছৰতে মানে নতুন বছৰতে নিযুক্তিখিনি হ'ব বাট যি নিযুক্তিৰ পোষ্ট বিলাক আছে সেইবিলাকৰ এডভাৰটাইজমেন্ট মোস্টলি অলৰেডি উলোৱা মানে ৰিলিজ কৰা হৈ গৈছে কাৰণ আমাৰ আসাম পুলিচৰ অলৰেডি এপ্লাই হৈ গল ডিএমইৰ ফেব্ৰুৱাৰীত অলৰেডি এপ্লাই হৈ গৈছে ফেব্ৰুৱাৰী 2023 ৰ ফেব্ৰুৱাৰীত এপ্লাই হৈ গৈছে 2008 টা পোষ্টৰ আৰু ইফালে আসাম পুলিচৰ 7,000 সামথিং আছিল আৰু ইয়াতে এডিআৰত 12,000 আই গেছ এক্স্যাক্টলি মোৰ নাম্বাৰটো মনত নাই বাট এপ্লাই চলি আছে আৰু এই মাহতে শেষ হৈ যাব সো এই জি 35,000 বা 30,000 পোষ্টৰ কথা কোৱাইছে হেয়া কোনো নতুন পোষ্ট নহয় যিবিলাক অলৰেডি এপ্লিকেশন চলি আছে বা এডভাৰটাইজ মুকলি কৰা হৈছে সেইবিলাক পোষ্টকে হাঙুৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণটো অলপমান শুনিবলৈ এট্ৰাক্টিভ বা বুজি পায় আৰু সেই শুনিবলৈ ভাল লগা হোৱাৰ কাৰণে হয়তো তেনেদৰে কৈছে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখাৰক আপোনালোকে মিছা বুলি ক'ব নোৱাৰে কাৰণ হয় ৰিক্ৰুটমেন্টটো হ'ব মানে আলটিমেটলি 2024 তে হ'ব ৰিক্ৰুটমেন্টটো সো আপোনালোকে মানে ডিস্ট্ৰাকশন নহব যে হয় নতুন পোষ্ট আহি আছে বুলি যিখিনি পোষ্ট আছে সেইখিনি কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক আদাৰৱাইজ হয়তো আপোনালোকে এনেকুৱা মানে ভাল চান্স গোল্ডেন চান্স আৰু নেক্সট টাইম নাপাব কাৰণ অলমোস্ট অল ডিপাৰ্টমেন্ট ফুল হৈ যাব এইবিলাক ৰিক্ৰুটমেন্ট হোৱাৰ পিছত সো নতুন কোনো ভ্যাকেন্সি নাহে বুলি ধৰি লওক আহিলেও হয়তো 1,000-2,000 পোষ্টতহে আহিব সো এইখিনি আছিল আজিৰ ভিডিও কাৰণ যেটো কনফিউজন ক্ৰিয়েট হৈছে মানে অডিয়েন্সৰ মাজত সেইখিনি ক্লাৰিফাই কৰাটো মই মোৰ দায়িত্ব বুলি ভাবিলো সো এইখিনি আছিল মোৰ এনালাইসিস বা ইনফৰমেশন আপোনালোকৰ কাৰণে যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু হয় যদি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত